আজি মই এই কেবিনেট মন্ত্ৰীসকলৰ এইটো টপিক চাই আছিলোঁ এটা কাৰেণ্ট এফেয়াৰ্সৰ বহুত বেছি ইম্পৰ্টেন্ট টপিক আগৰবাৰো আপোনালোকে পেপাৰ চাইছে যদি গম পাব যে অসমৰ বিত্তমন্ত্ৰীৰ কথা আহিছিলে এইবাৰো আহিব পাৰে কাৰেণ্ট এফেয়াৰ্সত এয়া নতুনকৈ যিহেতুকে হৈছে এই কেবিনেট মিনিষ্টাৰ সকলক মই দুটা পাৰ্টত আপোনালোক দেখাইছো এটা ইংলিছ মিডিয়ামত আছে এইখিনি আছে অসমীয়া মিডিয়ামত মই বেছি প্ৰেফাৰ কৰো অসমীয়াই পঢ়িম মই আপোনালোকে যোনটো মিডিয়ামত সুবিধা পায় আপোনালোকে নোটস বনাব পাৰে মই পঢ়ি আছিলো আজি ভাবিলো আপোনালোককো এবাৰ দেখুৱাই দিও এয়া চাওক কেবিনেট মিনিষ্টাৰ প্ৰথম আহিব প্ৰাইম Minister of Personnel, Public Grievances and Pensions, Department of Atomic Energy, Department of Space. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাৰ্চনেল ৰাজহুৱা অভিযোগ আৰু পেন্সন আণৱিক শক্তি মহাকাশ গুৰুত্বপূৰ্ণ আঁচনি আৰু আন কোনো মন্ত্ৰীক নিদিয়া বিভাগসমূহ ইয়াতো লিখা আছে all other portfolios not allocated to any minister নৰেন্দ্ৰ মোদীৰ কথা সকলোৱে জানে যদি আপোনালোকে বিভাগখিনি জানে তেনেহলে নিলিখিলেও হ'ব আৰু তাৰ নেক্সট আহিব ৰাজনাথ সিংৰ কথাও সকলোৱে জানে যোনখিনি আপোনালোকে ধৰিলক আপোনালোকে একদম জানে যে এইটো হ'ব সেইখিনি আৰু লিখি আৰু বহাই থাকিবলৈ নালাগে যোনবিলাক আপোনালোকে ধৰিলক নাজানে সেইখিনি লিখি ল'ব পাৰি ইম্পৰ্টেন্ট বিচাৰি ইয়াত মই গুটেখিনি আপোনালোকক দেখুৱাই দিছো তাৰ পিছত নেক্সট আহিব মিনিষ্টাৰ অফ ডিফেন্স ৰাজনাথ সিং প্ৰতিৰক্ষা তাৰ পিছত মিনিষ্টাৰ অফ হোম এফেয়াৰ্স মিনিষ্টাৰ অফ কোঅপাৰেচনত আহিব অমিত শাহ গৃহ আৰু সমবায় তাৰ পিছত মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেজ নীতিন গাডকাৰী ইয়াতো আছে নীতিন গাডকাৰী পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ তাৰ পিছত নেক্সট আহিব মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্টাৰ অফ কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ জগত প্ৰকাশ নাড্ডা আমি জেপি নাড্ডা বুলিয়ে বেছি ভাগত পাই থাকো আপোনালোকে নিউজ নহলে পেপাৰত পাই থাকে জেপি নাড্ডা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সাৰ আৰু ৰসায়ন তাৰ পিছত আহিব শিৱৰাজ সিং চৌহান মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট শিৱৰাজ সিং চৌহান ইয়াত আহি গ'ল শিৱৰাজ সিং চৌহান কৃষি আৰু কৃষক পৰিক্ৰমা গ্ৰাম্য উন্নয়ন আৰু নেক্সট আহিব মিনিষ্টাৰ অফ ফাইনেন্স মিনিষ্টাৰ অফ কৰ্পৰেট এফেয়াৰ্স নিৰ্মলা সীতাৰমণ ইয়াত চাওক নিৰ্মলা সীতাৰমণ বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা আগৰবাৰ বিত্তমন্ত্ৰী আহিছিলে কিন্তু অসমৰ জন আহিছিলে যোনজন অজন্তা নেওগ আছিল তাৰ পিছত মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্স এছ জয়শংকৰ বৈদেশিক পৰিক্ৰমা তাৰ পিছত মিনিষ্টাৰ অফ পাৱাৰ এণ্ড মিনিষ্ট্ৰী অফ হাউজিং এণ্ড আৰবান এফেয়াৰ্স মনোহৰ লাল খাট্টাৰ হাউচিং আৰু নগৰ পৰিক্ৰমা শক্তি মিনিষ্টাৰ অফ হেভি ইণ্ডাষ্ট্ৰিজ মিনিষ্টাৰ অফ ষ্টীল এইচ ডি কুমাৰস্বামী গুৰু উদ্যোগ আৰু ষ্টীল মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী পীয়ূষ গোৱেল বাণিজ্য আৰু উদ্যোগ তাৰপিছত নেক্সট মিনিষ্ট্ৰী অফ এডুকেশ্যন ধৰ্মেন্দ্ৰ প্ৰধান ইয়াত আছে যাওক ধৰ্মেন্দ্ৰ প্ৰধান শিক্ষা মিনিষ্টাৰ অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ জিতেন ৰাম মাঝি ইয়াত আছে চাওক জিতেন ৰাম মাঝি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান মিনিষ্টাৰ অফ পঞ্চায়তী ৰাজ ৰাজীৱ ৰঞ্জন সিং লালন সিং মানে দুটা নাম আছে ৰাজীৱ ৰঞ্জন সিং বুলিও কোৱা হয় পঞ্চায়তী ৰাজ মীন ডায়েৰী আৰু পশুপালন তাৰ পিছত মিনিষ্টাৰ অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ
সৰ্বানন্দ সোণোৱাল, এইটোতো সকলোৱে জানেই। এয়া চাওক সৰ্বানন্দ সোণোৱাল, বন্দৰ, জাহাজ আৰু জলপথ। তাৰপিছত মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বীৰেন্দ্ৰ কুমাৰ খাটিক, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ, সামাজিক ন্যায় আৰু সবলীকৰণ। মিনিষ্টাৰ অফ চিভিল এভিয়েশ্যন কিঞ্জাৰাপু ৰামমোহন নাইডু, কে ৰামমোহন নাইডু, অসামৰিক বিমান পৰিবহণ। মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি প্ৰহ্লাদ যোশী, ইয়াত আছে প্ৰহ্লাদ যোশী, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ, নতুন আৰু নৱীকৰণযোগ্য শক্তি। তাৰপিছত নেক্সট আহিব মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ জুৱেল ওৰাম, ইয়াত জুৱেল ওৰাম, জনজাতি পৰিক্ৰমা। মিনিষ্টাৰ অফ টেক্সটাইলছ গিৰিৰাজ সিং, বস্ত্ৰ উদ্যোগ। মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং, মিনিষ্টাৰ অফ ৰেলৱেজ অশ্বিনী বৈষ্ণৱ, ৰেল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি। মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন, মিনিষ্টাৰ অফ কমিউনিকেশ্যনছ জ্যোতিৰাদিত্য সিন্ধিয়া, ডনাৰ আৰু যোগাযোগ। মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ভূপেন্দ্ৰ যাদৱ, পৰিৱেশ, বন আৰু জলবায়ু পৰিক্ৰমা। মিনিষ্টাৰ অফ কালচাৰ, মিনিষ্টাৰ অফ টুৰিজম গজেন্দ্ৰ সিং শেখাৱত, সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন। তাৰপিছত নেক্সট হ'ব মিনিষ্টাৰ অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অন্নপূৰ্ণা দেৱী, মহিলা আৰু শিশু কল্যাণ। মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু। মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ হৰদীপ সিং পুৰী, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, মিনিষ্টাৰ অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ মনসুখ মাণ্ডাভিয়া, শ্ৰম আৰু নিয়োগ, ক্ৰীড়া আৰু যুৱ কল্যাণ। মিনিষ্টাৰ অফ কোল এণ্ড মিনিষ্টাৰ অফ মাইন্স জি কিষাণ ৰেড্ডী, কয়লা আৰু খনি। মিনিষ্টাৰ অফ ফুড প্ৰচেছিং এণ্ড ইণ্ডাষ্ট্ৰীজ চিৰাগ পাছোৱান, খাদ্য সংসাধন উদ্যোগ, এইটো চাগে আপোনালোকে নিউজত দেখিয়ে আছে। মিনিষ্টাৰ অফ জল শক্তি চি আৰ পাটিল, জলশক্তি। এইখিনি 31টা বেছি ইম্পৰ্টেণ্ট কেবিনেট মন্ত্ৰীসকলৰ। তাৰপিছত এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে আপোনালোকক এনেই এবাৰ দেখাই দিছোঁ, যদি কাৰোবাৰ ইচ্ছা তেনেহ'লে স্ক্ৰীনশ্বট মাৰিও থ'ব পাৰে, ভিডিঅ'টো প'জ কৰি চালেই হ'ল। এইখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ। এইটো অলপ চাব পাৰে লাষ্টৰটো, যোনটো পবিত্ৰ মাৰ্ঘেৰিটাৰ নতুনকৈ দিয়া হৈছে, বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ উদ্যোগ। 31জন অলপ বেছিকৈ আমি মনত ৰাখিব লাগিব, আৰু অসমৰ কোনোবা যদি থাকিও গ'ল তেতিয়াহ'লে আপোনালোকে এইখিনিত চাই ল'ব পাৰে, ইম্পৰ্টেণ্টখিনি আমাক লাগিব, আৰু নতুনকৈ পোৱাটো অলপ বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই। এইকেইজন ইয়াত 31জনলৈকে, ইয়ালৈকেতো পূৰা চাবই লাগিব।